অলরাইট, তো আজি আমি সমাধান কৰিম ক্লাছ 10 অনলি 4.1 2 নম্বৰ কুৱেশ্যনৰ বিষয়ে। 2 নম্বৰ কুৱেশ্যনত আমাৰ কি দিয়া আছিলে, আমি অলৰেডি কুৱেশ্যন নম্বৰ 1টো আলোচনা কৰা হৈছে। কুৱেশ্যন নম্বৰ 1ত দি আছিলে তলত দ্বিঘাত সমীকৰণ হয় নে নহয় তাৰে পৰীক্ষা কৰা, আৰু 2 নম্বৰ কুৱেশ্যনটো কি দি আছে, 2 নম্বৰ কুৱেশ্যনটো তলৰ পৰিস্থিতিকেইটা দ্বিঘাত সমীকৰণ আৰ্হিত প্ৰদৰ্শন কৰা। এতিয়া কথা হ'ল আমাৰ 2 নম্বৰ কুৱেশ্যনৰ 1 নম্বৰ আৰু 2 নম্বৰ অলৰেডি কৰা হৈছিলে, কিন্তু 2 নম্বৰ আৰু 3 নম্বৰ আৰু 4 নম্বৰ কুৱেশ্যনটো আমি কৰা হোৱা নাছিলে। তো আজি আমি এইটোৱে সমাধান কৰিম যে 3 নম্বৰ আৰু 4 নম্বৰ। 3 নম্বৰত কি কৈছে, ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ, তেওঁলোকৰ বয়সৰ গুণফল বছৰত আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360। ৰামৰ বৰ্তমান বয়স আমি উলিয়াব লাগে। কি কৈছে ভালকৈ মনত কৰিবা যে ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ। তাৰ কাৰণে আমি ফাৰ্ষ্ট কি কৰিব লাগিব, ৰামৰ বয়সটো ধৰিব লাগিব। এটা কথা মনত ৰাখিবা যে যিটো বস্তু আমাৰ উলিয়াব লাগে সেইটো বস্তু আমাৰ অজ্ঞাত, কাৰণ সেইটো আমি কি কৰিব লাগিব, ধৰিব লাগিব। কি কৈছিলে যে ৰামৰ মাক ফাৰ্ষ্ট আমি কি কৰিব লাগিব, ধৰিব লাগিব। কি ধৰিব লাগিব, যে 3 নম্বৰ কুৱেশ্যন, 3 নম্বৰ কুৱেশ্যনটো কি ধৰিব লাগিব, ধৰা হ'ল ৰামৰ বৰ্তমান বয়স x বছৰ, আৰু মাকৰ বৰ্তমান বয়স কি হ'ব, মাকৰ বৰ্তমান বয়স হ'ব কিমান হ'ব, 26 বছৰ ডাঙৰ আছিলে, তো x + 26 বছৰ। আৰু কি কৈছে, আজিৰ পৰা 3 বছৰ পিছত, আজিৰ পৰা 3 বছৰ পিছত ৰামৰ বয়স কিমান হ'ব, ৰামৰ বয়স হ'ব কিমান, 3 বছৰ পিছত। তো আমাৰ বয়সটো কি বাঢ়ি যাব, বাঢ়ি যোৱাৰ কাৰণে কিমান হ'ব, x + 3। তেতিয়াহ'লে আজিৰ পৰা 3 বছৰ পিছত মাকৰ বয়স কিমান হ'ব, মাকৰ বয়স হ'ব কিমান হ'ব, x + 26 + 3, তাৰমানে কিমান হ'ব, x + 29 বছৰ। এতিয়া আমাৰ কি কৈছিলে, একৰ্ডিং টু দ্য কুৱেশ্যন মতে কোৱা হৈছিলে যে সিহঁতৰ বয়সৰ, ৰামৰ বয়স আৰু মাকৰ বয়সৰ গুণফল, ৰামৰ বয়স 3 বছৰ পিছত ৰামৰ বয়স আৰু মাকৰ বয়সৰ গুণফল কিমান হ'ব, 360। একৰ্ডিং টু দ্য কুৱেশ্যন x + 3 * x + 29 = যাই পেলাই কিমান হ'ব, 360। এতিয়া আমি এইটো সমাধান কৰিব লাগিব। কেনেদৰে কৰিব লাগিব, x * x x² + 29x + 3x + 3 * 29 কিমান হয়, 3 * 29 কিমান হ'ব, 87 হয় নে নহয়, 3 * 29 87 = কিমান আছিলে, 360। তাৰপিছত ইয়াৰ পৰা কি দেখিব পাৰি, x² + 29x আৰু 3x কিমান হ'ব, 32x প্লাছ কিমান হ'ব, 87, এইফালে হ'ব -360। তো 360ৰ পৰা যদি 87 বিয়োগ কৰোঁ কিমান হয়, 10ৰ পৰা 7 গ'লে 3, আৰু ইয়াতে থাকিলে 5, 5ৰ পৰা 8 গ'লে কিমান হ'ব, 5ৰ পৰা 8 মানে 15ৰ পৰা 8 গ'লে কিমান হ'ব, 7, আৰু ইয়াতে কিমান থাকিলে 2, 2ৰ পৰা কিমান থাকিব, 2, 273 = 0 আছিলে। তো x² + 32x - 273 = 0। এতিয়া আমি কি কৰিব লাগিব, 273টোৰ ফেক্টৰ হ'ব লাগিব। যেনেকৈ 273 ফেক্টৰ হ'লে কিমান হ'ব, আচ্ছা 273 কেনেকৈ আহিল, x² সহগ আৰু ধ্ৰুৱক পদ আমি পূৰণ কৰিব লাগিব। x² 1 আছে, ধ্ৰুৱক পদ 273, তাৰ কাৰণে কিমান হ'ব, 273 কিমান দি যাব পাৰে, 3 দি কিমান, 27ৰ মাজত কিমান দি যাব, 9 বাৰ, আৰু 3ৰ মাজত 1 বাৰ। ইয়াতে যদি আকৌ আমি 91ৰ মাজত কিমান দি দিব পাৰোঁ, 91ৰ মাজত 7 দি যায়, 7 দি গ'লে কিমান হ'ব, 9ৰ মাজত 7 1 বাৰ,
আৰু এইফালে কিমান থাকিলে বাকী 2 ইনটু 2 হ'ল 21 21ৰ মাজত 7 যায় 3 বাৰ তো কিমান আহিলে 3 ইনটু 7 ইনটু 13 এতিয়া আমি এইটো কেনেকৈ সমাধান কৰিব 3 ইনটু 7 কিমান হ'ব 39 মাইনাছ 7 হ'লে আমাৰ কিমান আহি যাব 32 এইটো আমি ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া ইয়াত কি লিখিব পাৰোঁ x স্কয়াৰ প্লাছ 39x মাইনাছ 7x minus 273 equal to 0 আৰু কি লিখিব পাৰোঁ x ইয়াৰ পৰা x কমন ল'বলৈ কিমান থাকিব x plus 39 আৰু ইয়াতে minus 7 কমন ল'লে কিমান থাকিব x plus 39 কাৰণ minus plus কি হ'ব minus equal to 0 এতেকে x plus 39 or x minus 7 equal to 0 ইয়াত x plus 39 equal to 0 or x minus 7 equal to 0 x equal to minus 39 ই কি হ'ব ই বৰ্জিত কাৰণ বয়স ঋণাত্মক হ'ব নোৱাৰে এতেকে কি হ'ব x equal to 7 এতে কি হ'ব x equal to 7 যে ই হল ৰামৰ বৰ্তমান বয়স